যোৰহাট পৌৰসভাত বিয়াগুম বিত্তীয় কেলেংকাৰী লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰ সংগ্ৰাহকৰ যোৰহাট পৌৰসভাত সংঘটিত হৈছে ভয়ংকৰ বিত্তীয় কেলেংকাৰী এজন কৰ সংগ্ৰাহকে নাগৰিকৰ পৰা সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাৎ কৰি আত্মগোপন কৰি আছে ৰঞ্জন ৰাজখোৱা নামৰ এইজন কৰ সংগ্ৰাহকে 2021 চনৰ পৰা সংগ্ৰহ কৰা বহু লক্ষাধিক টকা পৌৰসভাত জমা নিদি আত্মসাৎ কৰে নগৰৰ 15 নম্বৰ ৱাৰ্ডৰ কৰ সংগ্ৰাহকজনক প্ৰায় 90খন ৰচিদ বহি পৌৰসভাই ইছ্যু কৰিছিল কিন্তু এই ৰচিদ বহিৰ বিপৰীতে সংগ্ৰহ কৰা কৰৰ এটকাও পৌৰসভাত জমা নকৰাৰ লগতে 2021 চনৰ পৰা ৰচিদ বহি জমা দিয়া নাছিল কিন্তু শেহতীয়াকৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে ট্ৰেড লাইসেন্স নৱীকৰণ কৰিবলৈ যোৱাৰ পিছতহে এই কেলেংকাৰী পোহৰলৈ আহে নিয়মীয়াকৈ কৰ দি ৰচিদ লৈ থকা প্ৰতিষ্ঠানখনৰ তথ্য পৌৰসভাৰ কম্পিউটাৰত এন্ট্ৰি কৰা নাছিল প্ৰাৰম্ভিক অনুসন্ধান 10 লক্ষাধিক কৰ আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে যদিও কিমান লোকৰ কৰৰ তথ্য কম্পিউটাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই ইফালে শেহতীয়াকৈ যোৰহাট পৌৰসভাৰ তৰফৰ পৰা কৰ সংগ্ৰাহক ৰঞ্জন ৰাজখোৱাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এখন এজাহাৰ দিয়া হৈছে বহু নাগৰিকে ৰচিদ লৈ পৰীক্ষা কৰা তেওঁলোকৰ পৰা সংগ্ৰহ কৰা কৰৰ তথ্য কম্পিউটাৰত এন্ট্ৰি নকৰাৰ কথা পোহৰলৈ আহিছে সেই হলে এই ধন কুটিৰ ঘৰত হ'ব বুলি অনুমান কৰা হৈছে ইফালে দীৰ্ঘদিনে কৰ সংগ্ৰাহকজনে ধন জমা নকৰাৰ পিছতো পৌৰসভাৰ পৌৰপতি বা কাৰ্যবাহী বিষয়াই কিয় নিশ্চুপ হৈ আছিল সেই লৈও গভীৰ ৰহস্যৰ সৃষ্টি হৈছে এই কেলেংকাৰীৰ সঠিক তদন্ত হলে বহু ৰৌ বৰালি জালত পৰাটো নিশ্চিত আমি গম পালোঁ যে তেওঁ পইচাবিলাক আনি পেলাই দিয়া নাই আমি কাজিৰঙা গম পোৱাৰ লগে লগে আমি অলপ তাক চৌকচ কৰিলোঁ ন'টিছ কৰিছোঁ ন'টিছ কৰাৰ পিছত যিহেতু তেওঁ হাজিৰ নহ'লে ফিজিকেলি হাজিৰ নহ'লে গতিকে আমি তাক তাৰপিছত FIR কৰিছোঁ কিমান বছৰৰ পৰা ঘটনাটো হৈ আছে এইটো গম পাইছোঁ কিমান বছৰৰ পৰাতো আমি এইটো গম নাপাওঁ ফটকৈ গম পাইছোঁ 2 বছৰ আমাৰতো নতুন আমি 2 বছৰে আমি আগতে তেনেকৈ হোৱা নাই চব বস্তু বিশ্বাসত এৰি দিয়া হয় এইটো বিৰাট লজ্জাজনক আমাৰ বেছি ধিক্কাৰ দিবলগীয়া হৈছে গতিকে এইটো আমি ইনকুৱাৰী তদন্ত কৰি থকা হৈছে এইটো কি হৈছে পিছত আমি গম পাম FIR লজ কৰিছে FIR লজ কৰিছোঁ FIR কোনে কোনে দিছে আপুনি FIR আমি 3জন দিছোঁ UA দিছে মই চেয়াৰমেন দিছে মই দিছোঁ 3জন দিছোঁ FIR 3জনে তৈরি কৰা আছে এইটো আমি চাব পাৰিম টেক্স কালেক্টৰসমূহ আপোনাৰ অধীনত থাকে আপুনি সেইসমূহ নিৰীক্ষণ কৰা নাছিল নাই নাই আমাৰ মোৰ সময়ত নহয় আৰু যদি আমাৰ টেক্স দাৰোগা আৰু বৰমুঠত থাকে টেক্স দাৰোগাটো দুমাহ হৈছে আৰু আল্টিমেটলি বৰমুঠ থাকে ঠিক তেনেকৈ ধৰি চব বস্তু বিশ্বাসত এৰি দিয়া হয় আপুনি পৰ্যবেক্ষণ কৰা নাছিল আমি পৰ্যবেক্ষণৰ কথা ইয়াত নাহে কাৰণ টেক্স দাৰোগাই গোটেই বস্তু ষ্টিল কৰেতো আৰু বৰবাবুৱে কৰে আৰু এতিয়া আপোনালোকৰ 2টা বছৰ হৈছে 2টা বছৰৰ পৰা তেওঁ জমা দিয়া নাছিল নেকি সেইটো মই বছৰ গোটেইটো গম পাইছোঁ আমি পিছত তদন্ত কৰাৰ পিছত আমি গোটেই ডিটেইলছটো আমি গম পাম কিমান টকা হ'ব হা কিমান টকা হ'ব আমি এজাহাৰত দিছোঁ ধৰি লওক এজাহাৰটো যিটো হ'ব এজাহাৰ কথা মই কৈ দিছোঁ এজাহাৰটো মানে চলিব দিয়ক 7 লাখ কিমান টকা আছিল কিন্তু এতিয়াও দেখা পাইছোঁ যে আমি বহুত মানুহে টেক্স দিয়া মানুহে ইয়াত এণ্ট্ৰি আহিছে সেইকাৰণে মই কৈছোঁ নহয় তদন্ত কৰি থকা হৈছে একচুৱেল ফিগাৰটো আমি তদন্ত কৰাৰ পিছতে গোটেই ডিটেইলছ তদন্ত কৰাৰ পিছতে আমি গম এতিয়া আমি গম যে 10 লাখৰ ওপৰত মানে গৈছে ন হ'ব পাৰে নোহোৱাটো কোনো কথাই নাই কিন্তু এইটো মানুহ আমি কিছুমান মানুহ কালি নে পৰহি এদিন পাইছোঁ আহিছে তেনেকৈ পইচা জমা দিয়ে মানে আল্টিমেটলি গোটেইটো বস্তুটো আমি একচুৱেল গোটেই ফিগাৰটো গোটেই বস্তুটো ৰহি চোৱাৰ পিছত আমি গম পাম এতিয়া যিহেতু তেওঁলোকক কিছুমান ৰচিদ বহি দৰকাৰ হয় টেক্স কালেক্ট কৰিবৰ কাৰণে এই ৰচিদ বহিবিলাক তেওঁ কোনে যোগাৰ ধৰে এই যোগান হেৰিৰ পৰা আপোনাৰ স্টোৰৰ পৰা আনি পেলাই টেক্স দাৰোগাই এইটো যোগান ধৰে টেক্স দাৰোগাই আগৰ বহিবিলাক জমা নোলোৱাকৈ আকৌ যোগান কোনকৈ ধৰিছিল সেইটো মই টেক্স দাৰোগাক কৈছোঁ কাৰণ যিহেতু তেওঁ 2 মাহ হৈছে আগতে তেওঁতো এতিয়া পুৰা হোৱা নাই আমি নতুনকৈ এজন দিছোঁ গতিকে এই বস্তুটো গোটেই হেৰি কৰা তদন্ত কৰাৰ পিছতে আমি গম পাম কি নাম আছিল তেখেতৰ নাম পবিত্ৰ বৰা টেক্স কালেক্টৰৰ নাম টেক্স কালেক্টৰ ৰঞ্জন ৰাজখোৱা তেখেত এতিয়া পলাতক হয় এই যিটো আটাইতকৈ ৰাইজৰ এটা প্ৰশ্ন আহিছে কাৰণ ধৰক এতিয়া 2টা বছৰ মানে এইটো বস্তু সংগঠিত হৈ আছে বুলি কৈছে 1.5 বছৰ আগৰ মানুহো আহিছে এতিয়া এইটো আমি যিটো হৈ গ'ল এইটো যিটো এটা বিশ্বাসত চলি যায় আমি ইয়াৰ পিছৰ পৰা কোনো কেছ ট্ৰেঞ্জেকশ্যনটো নহয় এতিয়া অনলাইন ছিষ্টেম হ'ব ট্ৰেড লাইচেঞ্চ হওক পৌৰকৰ হওক চব অনলাইন হ'ব কোনো মানে হাতেৰে গৈ পেলাই ঘৰে অনাৰ ব্যৱস্থা আমি নাই আপুনি ভাবেনে যে টেক্স কালেক্টৰজনে গোটেই বিষয়টোৰ লগত জড়িত আছে নে আন মানুহ জড়িত নাই এতিয়া তেওঁৰ পৰা তেওঁ পলাতক অৱস্থা তেওঁকেতো ডাউট কৰিব লাগিব তেওঁতো হয় সেই তেওঁ কৰিব লাগিব থাকিব পাৰে আৰু মানে তেওঁ কেনেকৈ সেইটোৱে তদন্ত কৰিছোঁ না আমি চেয়াৰমেন মই প্ৰেক্টিকেলি আমি 3জন তদন্ত কৰিম তদন্ত কৰাৰ পাছত আমি গোটেই বস্তু পৰিষ্কাৰ কৰিম পূৰ্বতে সংঘৰ্ষ আমাৰ দিনত নাই হোৱা না আমিতো নতুনটো আমি 2 বছৰ আমাৰ দিনততো হোৱা নাই আগতে 2 বছৰ হ'ল কিন্তু না 2 বছৰ হ'ল 2 বছৰ চাওক এটা আমি 2 বছৰ হ'লেও 5 বছৰ কাৰ্যকালটো
গোটেই বস্তুটো কাৰ্যকৰী গোটেই বস্তুটো চাবলৈ টাইম লাগে। তাৰপিছত মই কথা দিছোঁ, আজিয়ে কৈছোঁ গোটেইটো অনলাইন হ'ব। অনলাইন হ'লে এতিয়া পইচা নাপায়, পইচা নাইতো কোনো হেৰি কৰিব নোৱাৰে। গতিকে আমি অনলাইন ব্যৱস্থা কৰিছোঁ। কালিও মই বিচাৰ কৈছোঁ এইটো অনলাইন কৰিব লাগিব, আৰু মই বেছিকেলি ক'ম যে এইটো অনলাইন কৰিব লাগিব। আৰু কৈছোঁ কোনো ঘৰে ঘৰে গ'লেও কোনো পইচা মেচিন চেচিন লৈ পেলাই যিটো চিষ্টেম, সেই চিষ্টেমটো আমি কৰিম, যিটো আমি আগলৈ যিটো এইটো কৰাপশ্যন নহয়। কি ধাৰা লাগিছে? ধাৰাকেইটা কৈছোঁ ৰ'বা। ধাৰাকেইটা হ'ল আপোনাৰ এই ক'ত গ'লো ধাৰাকেইটা, হোল্ডিং 11 পিছতে পাব। 420 আছে, 420 আছিলে, এখন মই থৈ আহিলোঁ। 420 আছে, পৰিমাণ ধাৰাকেইটা চাই পেলাই মই অলপ পিছত মই এই লোকৰ কথা কৈছোঁ। আপোনালোকৰ এতিয়া কাৰ ওপৰত এজাহাৰ দিয়া হৈছে গোটেই বস্তুটো? গোটেইটো বস্তু আমি ৰঞ্জন ৰাজখোৱাৰ দিছোঁ, যিজন টেক্স কালেক্টৰ। যিহেতু তেওঁৱে বস্তুটো, তেওঁ এতিয়া ন'টিচ কৰা আছে, যদি তেওঁ প্ৰকৃত ভালৰ ন'টিচ তেওঁ টাইম দিয়া হৈছে 24, তেওঁতে আমাৰ আহিব লাগিছিলে। আৰু আমি ভাবিছোঁ যে বস্তুটো আমি যিটো আমাৰ পাব্লিক মানি আমি ৰিকভাৰ কৰিব পাৰোঁ নেকি, সেইটো চেষ্টা চলাই আছোঁ। আৰু এতিয়া ধৰক কিছুমান বস্তু ৰিকভাৰ নহ'ব পাৰে, তেওঁ ডেষ্ট্ৰয় কৰি দিছে। আমি ভাবিছোঁ কিছুমান বস্তু ৰচিদ চচিদ তেওঁ ডেষ্ট্ৰয় কৰি দিব। যদি ডেষ্ট্ৰয় কৰি দিয়ে পাব্লিকে অযথা পইচা ভৰিব লাগিব। তেওঁ যদি তেওঁৰ পৰা হেৰি কৰা যাব, গোটেই বস্তু তেওঁ কৰিব লাগিব, তেওঁৰ পৰা ৰিকভাৰ কৰা হ'ব। আৰু ওলটাই আমি ভাবিছোঁ আৰু জন চিন্তাধাৰা কৰিছোঁ তেনেকৈ কৰিব লাগিব। মুঠতে পাব্লিক মানিটো দেশে গণ্ডগোল নহয়, আৰু আমি অনলাইন কৰিম। আৰু যিটো হ'ব আমি এটা, ময়ো ভাবিছোঁ আমি এটা পঢ়োৱাৰ কাৰণে এটা শিক্ষা হৈছে এই বছৰ। ইয়াতে মই আগৰ কথাটো মই নকওঁ, শিক্ষা এটা হৈছে আমি অনলাইন কৰিম। অনলাইনৰ যোগেদি যিটো কৰিলে চব কৰিম। এইটো কেই নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে? 15 নম্বৰ। 15 নম্বৰ। এইটো বিশাল ৱাৰ্ড। বিশাল ৱাৰ্ড। বস্তুটো ক'ৰ পৰা ওলালে? প্ৰথম চুহুমৰ পৰা ওলাইছিলে বোলে। তেনেকৈ যি হওক, তেনেকৈ কিবা কাজিয়া আমি গম পাইছোঁ। গম পাই লৈ পেলাই আমি চেক কৰিছোঁ, মানুহটোক আমি ন'টিচ কৰিছোঁ। বাইদেউ শ্ব' কজ কৰিছে, চেয়াৰমেন বাইদেউ। ন'টিচ কৰাৰ পিছত তেওঁ যেতিয়া ফিজিকেলি আহিব কওঁ, তেওঁ নাহিলে, নাই যে পূৰা আমাৰ ডাউট হৈ গ'ল, লগত আমি এজাহাৰ টাইপ কৰিছোঁ। পূৰ্বতে হৈ থকা কেলেংকাৰীসমূহ তদন্ত কৰিব নেকি? পূৰ্বতে হৈ থকা যিকোনো কেলেংকাৰী আমাৰ যি আগতো আমি চাওঁ, আমাৰ যদি এখন বৰ্ড আছেতো, বৰ্ডৰ লগত আলোচনা কৰি এইবিলাক কাম কৰিব পৰা যায়। যোৰহাটৰ পৰা পৰাণ মেধিৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।